নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। আজি আমি কম্পিউটাৰ স্কিল টেষ্ট ফৰ এডিআৰই 2.0 বিষয়ে আলোচনা কৰিম। প্ৰথমতে কংগ্ৰেচুলেশ্যন, যদি আপোনালোকে স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন আৰম্ভ কৰিছে তাৰ মানে নিশ্চয় প্ৰথম পৰ্যায়টো ইমানখিনি কম্পিটিশ্যন পাৰ কৰি আহি ফালে এই পৰ্যায়টো আহি পাইছে। আশা ৰাখিছোঁ এইটো পৰ্যায়ও ধুনীয়াকৈ পাৰ হৈ লওক। ঠিক আছে, চ' ভিডিঅ' আৰম্ভ কৰোঁ। লগতে আপোনালোকক এইটো ভিডিঅ'ত এটা মক টেষ্ট PDF এটা আপোনালোকক দিয়া হ'ব। ধুনীয়াকৈ তাৰ পৰাও কুৱেশ্যনখিনি প্ৰেক্টিছ কৰি ল'ব পাৰিব। ছেকেণ্ড কথা, যিসকলৰ নিজাকৈ এটা PC বা লেপটপ নাই তেওঁলোকে কি ধৰণে আগবাঢ়িব সেই বিষয়েও আমি অলপমান আলোচনা কৰিম। ঠিক আছে, চ' ভিডিঅ' আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগত জাষ্ট কৈ ল'ব বিচাৰিছোঁ যে লাৰ্ণিং কিউবত আমি এটা কম্প্ৰিহেনচিভ মেথমেটিক্সৰ কোৰ্চ এটা লঞ্চ কৰিছোঁ লাৰ্ণিং কিউব এপত। যিমানবোৰ কম্পিটিটিভ এক্সাম আছে য'ত মেথছৰ প্ৰশ্ন সোধা হয়, সেয়া লাগিলে ADRE 3.0 হ'ব পাৰে বা আছাম পুলিচৰ পৰীক্ষাসমূহ হ'ব পাৰে বা টেট এক্সামিনেশ্যনসমূহ হ'ব পাৰে বা APSC CSET, এনি এক্সামিনেশ্যন য'ত মেথছৰ প্ৰশ্ন সোধা হয় গোটেইখিনি কভাৰ কৰি ফালে আমি এইটো কোৰ্চ আনিছোঁ। চ' আপোনালোকৰ মাজত যদি কোনোবাই আকৌ প্ৰিপাৰেশ্যন ৰিষ্টাৰ্ট কৰিব বিচাৰে তেওঁলোকে ভাবিব পাৰে, নতুবা যিহেতু আপোনালোক এটা পৰ্যায়ত আহি পাইছে, কাৰোবাক যদি হেল্প কৰোঁ বুলি ভাবে নিজৰ বন্ধুখিনিক চিনাকিখিনিক তেওঁলোকক এই কোৰ্চটোৰ লগত চিনাকি কৰাই দিব পাৰে। ঠিক আছে, চাই ল'ব কেনে পায়। যদি মনঃপুত হয়, যদি কামৰ অহা যেন ভাবে, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰিব পাৰে বা বেলেগক জনাব পাৰে। ঠিক আছে, এতিয়া আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। প্ৰথম কথা যে স্কিল টেষ্টৰ লেভেল কি হ'ব, ডিফিকাল্ট থাকিব, ইজি থাকিব নে কেনেকুৱা থাকিব ন? লেভেল কি হ'ব? প্ৰথম কথা লেভেল কি হ'ব এক্সামৰ, ইজি, ডিফিকাল্ট নে মডাৰেট? চাওক, এতিয়া গভমেণ্টে কম্পিউটাৰ স্কিল মেন পাৱাৰ বিচাৰি আছে। ঠিক আছে, আৰু কম্পিউটাৰ স্কিল মেন পাৱাৰ গভমেণ্টত থকাটো বৰ্তমান বহুত জৰুৰী হৈ গৈছে, কাৰণ গভমেণ্ট কমপ্লিটলি বৰ্তমান ডিজিটেলাইজেশ্যনৰ ফালে শ্বিফ্ট হৈ আছে অসম। কাৰণ যদি আমি চাব যাওঁ, যেনেকৈ অফিচ হৈ আছে, বিভিন্ন পৰ্টেল লঞ্চ কৰা হৈছে। আপোনাৰ কি পৰ্টেল হ'ব পাৰে? এইবোৰ সেৱা সেতু পৰ্টেল আমি ইউজ কৰি থাকোঁ ন, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন বা বেলেগ বেলেগ কামত। বসুন্ধৰা পৰ্টেল দেখিছোঁ, পেঞ্চনৰ কৃতজ্ঞতা পৰ্টেল দেখিছোঁ। ঠিক আছে, বা আমি ডাঙৰ ডাঙৰ ইভেণ্ট, বিগ ইভেণ্টছবোৰ দেখিছোঁ। এডভান্টেজ আছাম হৈ গ'ল। ঠিক আছে, চ' এই আটাইবোৰ কেনেকৈ মেনেজ হৈ আছে? ক'ৰবাত কিবা এটা ডাটা বেছ আছে, ডাটা দি মেনেজ হৈ আছে ন। এক্সেলত ক'ৰবাত গৈ কিনে বস্তুবোৰ ষ্ট'ৰ হৈ আছে, তাৰ পৰা বস্তুবোৰ কি হৈছে, মেনেজ হৈ আছে। যেনেকৈ পৰ্টেলবোৰ ন, কিমানে এপ্লাই কৰি আছে, কোনে কোনে এপ্লাই কৰিছে, কোনটো কেছ ডিছপেচ হ'ল, কোনটো নহ'ল, সেই আটাইবোৰ বস্তু এক্সেলৰ জৰিয়তে মেনেজ হৈ আছে। চ' এইবোৰ চম্ভালিবলৈ বৰ্তমান গভমেণ্টক কম্পিউটাৰ স্কিল মেন পাৱাৰৰ প্ৰয়োজন হৈছে, যাৰ কাৰণে তেওঁলোকে আপোনালোকক ল'ব আৰু আপোনালোকে সেই নেক্সট জেনেৰেশ্যনৰ কম্পিউটাৰ স্কিল মেন পাৱাৰ যিটো গভমেণ্টে এক্সপেক্ট কৰি আছে আহিব বুলি। ক্লিয়াৰ হৈছে? চ' সেইকাৰণে বৰ্তমান ভাল লেভেলৰ কম্পিউটাৰ নলেজ থকা মানুহ বিচাৰি আছে আৰু আপোনালোকৰ মাজৰ পৰাই সেই মানুহখিনি বাছি বাছি ল'ব। ক্লিয়াৰ হৈছে? ঠিক আছে, অ'কে। চ' সেইকাৰণে লেভেল ইজি হ'বই নোৱাৰে। লেভেল কি হ'ব? মডাৰেট টু অকণমান ডিফিকাল্টৰ ফালে শ্বিফ্ট মাৰিব কিছু কিছু শ্বিফ্টত। ঠিক আছে, অ'কে। চ' এতিয়া আমাক সুধিব কি? সুধিবতো আমাক চিম্পল সেই আগৰ দৰেই ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল। তেতিয়াহ'লে প্ৰব্লেমটো ক'ত? প্ৰব্লেম আহি যাব টাইমিঙত। যদি প্ৰেক্টিছ ভালকৈ নাথাকে কি কৰিব নোৱাৰিব, যিহেতু টাইমিংটোতো একেই থাকিব, টাইমিং 45 মিনিটে থাকিব, কিন্তু পেপাৰখন যোৱাবাৰো আমি দেখিছোঁ কিছুমান চেপ্টাৰত বহুত লেংদি পেপাৰ আহিছে। চ' লেংদি পেপাৰখন কেনেকৈ টেকেল কৰিব 45 মিনিটত, সেইটো হৈ যাব ইম্পৰ্টেণ্ট। সেইটোৰ কাৰণে আমি কি কৰিব লাগিব? আমি ইনাফ প্ৰেক্টিছ কৰিব লাগিব যাতে 45 মিনিটত সেই লেংদি পেপাৰখন আমি ছল্ভ কৰিব পাৰোঁ। প্ৰত্যেকটো কুৱেশ্যন 45ক 3 দি হৰণ কৰিলে এনেতো 15কে পৰে, কিন্তু 15 নহয়, আমি মাথা মাৰিব লাগিব প্ৰত্যেকটো প্ৰশ্ন যাতে আমি 12 মিনিটত কৰি ফেলে ছল্ভ কৰোঁ আৰু আগুৱাই যাওঁ। ৱৰ্ডৰ পেছেজটো দীঘল থাকিব পাৰে, তাৰ কাৰণে আমি কি কৰিম? টাইপিং স্পীড এতিয়াৰ পৰা বৃদ্ধি কৰিম। টাইপিং স্পীড বৃদ্ধি কৰিলে আমি ৱৰ্ডৰ পেছেজটো খুব ফাষ্ট টাইপিং কৰি ফেলে শেষ কৰিব পাৰিম। তাৰপিছত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়ে, যদি আমি ফেমিলিয়াৰ হৈ থাকোঁ আগৰ পৰাই, ৱৰ্ডত কি ইনষ্ট্ৰাকশ্যন দিব পাৰে ধুনীয়াকৈ আমি কৰি ল'ব পাৰিম। ঠিক তেনেকৈ এক্সেলতো যদি আমি আগৰ পৰা ফেমিলিয়াৰ হৈ থাকোঁ বস্তুখিনিৰ লগত, খুব ফাষ্ট কৰিব পাৰিম। চ' যোৱা বছৰ ADREৰ আগত যিমানবোৰ অসমত পৰীক্ষা হৈছিল তাত চাৰ্ট, এক্সেলত চাৰ্ট বা গ্ৰাফ হৈ গ'ল বা পাৱাৰ পইণ্টত তেনেকুৱা সঘনাই দেখিবলৈ পোৱা নগৈছিল। ঠিক আছে, অলমষ্ট দেখিবই পোৱা নাই। মই যিকেইটা এক্সাম দিছোঁ ক'তো এক্সেলত চিম্পল হয়তো দুটাই বস্তু দিছে, ইদাৰ এই মাৰ্কশ্বিট বনাব দিছে, নহয়তো বা চেলাৰী ষ্টেটমেণ্ট। তাৰ বাহিৰে চাৰ্ট বনোৱা, গ্ৰাফ বনোৱা, পাইভট টেবল বা VLOOKUP, HLOOKUP সেইবোৰ ক'তো নাছিল। বাট যোৱাবাৰৰ পৰা সেইবোৰ বস্তু আহি গৈছে।
ৰাইট চ' ডিফিকাল্ট লেভেল ডেফিনেটলি হাই হৈছে ক্লিয়াৰ হৈছে সেই হিচাপে প্ৰিপাৰেশ্যনটো চলাব লাগিব আৰু প্ৰিপাৰেশ্যনটো চলাওঁতে কম টাইমত যাতে আমি কৰিব পাৰোঁ বেছি বস্তু সেইবোৰ মাথা মাৰিব লাগিব ঠিক আছে লগতে আমাৰ পৰীক্ষালৈ যিহেতু সময় আছে পৰীক্ষা কেতিয়া হ'ব মে' মাহৰ পৰা আৰম্ভ হ'ব বুলি কৈছে আগত ভবা হৈছিল যে মে'ত এপইণ্টমেণ্ট দিয়ে দিব এতিয়া কৈছে মে'ৰ পৰা পৰীক্ষা আৰম্ভ হৈহে হ'ব মে' জুন চ' সেইকাৰণে টাইম আছে যাৰ কাৰণে কি কৰিব পাৰে টাইম যিহেতু আছে প্ৰিপাৰেশ্যনটো ষ্ট্ৰং প্ৰিপাৰেশ্যন কৰিব লাগে গোটেই বস্তুখিনি ভালকৈ শিকি কৰিব লাগে আৰু এনেও ৱৰ্ড পাৱাৰ পইণ্ট এক্সেল বিশেষকৈ ৱৰ্ড আৰু এক্সেল ঠিক আছে ভালকৈ শিকিলে ক'তোতো লছ নাই নিজৰে কামত আহিব জব যি জবেই নহওক নিজৰে আল্টিমেটলি কামত আহিব বস্তুখিনি ঠিক আছে চ' আমি অলপমান ৱৰ্ডৰ ইণ্টাৰফেচটোত আহি লওঁ তাৰপিছত আমি অলপ ডিছকাছ কৰোঁ ৱৰ্ডৰ ইণ্টাৰফেচটোত অহাৰ আগত আমি এবাৰ অফিচিয়েল যিটো চিলেবাছ যোৱা বছৰ আমাক দিছিল সেইটো এবাৰ আমি চাই লওঁ চ' এইটো যোৱা বছৰৰ অফিচিয়েল চিলেবাছ আছিল তো ইয়াত এম এছ ৱৰ্ডৰ কি আছে এম এছ ৱৰ্ডৰ কথা যদি কওঁ তাত মেইনলি চাবলগীয়া কি আছে ৰেফাৰেঞ্চেছ আছে ঠিক আছে ৰেফাৰেঞ্চেছ আছে এইবোৰ আছে পাৱাৰ পইণ্টতো কি আছে চাৰ্ট আছে এক্সেলতো কি আছে এক্সেলত এই পিভট মেথড লুকআপ মেথড চাৰ্ট এইবিলাক বস্তু আছে ঠিক আছে চ' আমি অলপমান ৱৰ্ডৰ ইণ্টাৰফেচটো চাই লওঁ ৱৰ্ডৰ ইণ্টাৰফেচটো অলপমান চাই লওঁ অ'কে চ' ৱৰ্ডলৈকে আমি আহি গ'লোঁ এতিয়া কি বস্তু হ'ব পাৰে কি বস্তু হ'ব পাৰে কি কাহিনী হ'ব পাৰে কি দিব পাৰে কেনেকৈ প্ৰিপাৰেশ্যন চলাম আমি কি কৰিম এই যিমানবোৰ অপশ্যনছ দেখিবলৈ পাইছোঁ ওপৰত প্ৰত্যেকটো অপশ্যন আমি এক্সপ্ল'ৰ কৰিম এইকেইদিন যেনেকৈ হোম দেখিবলৈ পাইছোঁ চ' হোমৰ আণ্ডাৰত কি অপশ্যনছ আছে ফৰ্মেট পেইণ্টাৰ আছে ফৰ্মেট পেইণ্টাৰ হয় কি ফৰ্মেট পেইণ্টাৰে কৰে কি যেনেকৈ এইখিনিক মই কিবা এটা কৰি ল'লোঁ ঠিক আছে এইখিনিক মই কিবা এটা কৰি ল'লোঁ সেই একেখিনি বস্তু মোক ক'ৰবাত বেলেগ পেৰাগ্ৰাফত প্ৰয়োজন হৈছে এইখিনিক মই কিবা এটা ফৰ্মেটিং কৰি ল'লোঁ সেই একেখিনি বস্তু মোৰ বেলেগ ক'ৰবাত প্ৰয়োজন হৈছে তো তেতিয়া মই কি কৰিম চিম্পলি ফৰ্মেট পেইণ্টাৰত গৈ পেলাই য'ত মোৰ প্ৰয়োজন হৈছে তাত এনেকৈ ক্লিক কৰি দিলে কি হ'ব এই ওপৰত যিখিনি ফৰ্মেটিং কৰিছিলোঁ সেই একেখিনি ফৰ্মেট তলত আহি গৈছে ক্লিয়াৰ হৈছে ঠিক আছে চ' এইটো ফৰ্মেট পেইণ্টাৰৰ ইউজ চ' এনেধৰণে বস্তুবোৰ আমি শিকি ল'ম প্ৰথমতে শিকি ল'লে কি হ'ব আমি ফেমিলিয়াৰ হৈ থাকিম চ' আমাক যিয়ে নিদিয়ক কিয় কৰিব পাৰিম এতিয়া ফৰ্মেট পেইণ্টাৰ ডাইৰেক্টটো প্ৰশ্নত কেতিয়াও দিব নোৱাৰে বাট ফৰ্মেট পেইণ্টাৰে আমাক কেতিয়াবা কি কৰিব টাইম ছেভিঙত হেল্প কৰিব ফণ্টত কি আছে ধুনীয়াকৈ এদিন চাই ল'ম পেৰাগ্ৰাফত কি আছে ইনডেণ্টেশ্যনৰ বিষয়ে আমি ধুনীয়াকৈ চাই ল'ব লাগিব এইবিলাকতো দিবই প্ৰশ্ন ঠিক আছে যোৱাবাৰ এইটো প্ৰশ্ন আহি গৈছিল যে পেৰাগ্ৰাফ এটা আছে পেৰাগ্ৰাফটোক কেনেকৈ আমি বাউণ্ডেৰী এটা দিম ঠিক আছে পাৰ্টিকুলাৰ পেৰাগ্ৰাফ এটা ধৰি দিব বোলে থাৰ্ড পেৰাগ্ৰাফটো এটা বাউণ্ডেৰীৰ ভিতৰত বা বক্সৰ ভিতৰত ৰাখা সেইটোৰ বিষয়ে এটাতো পেজ বাউণ্ডেৰী থাকে আনটো পেৰাগ্ৰাফ বাউণ্ডেৰী হয়নে চ' এইটো পেৰাগ্ৰাফ বাউণ্ডেৰীৰ প্ৰশ্ন যোৱাবাৰ আহিছিল তাৰপিছত কি আহিছিল বেলেগ অহা নাই কিন্তু আমি চাব পাৰোঁ ছাপ'জ আমাক প্ৰশ্ন এটা দি দিলে যে এই পেছেজটো যদি আমি অবজাৰ্ভ কৰোঁ আমি কি দেখিম যে বহুতকেইটা ভিক্টৰী বুলি ৱৰ্ড আছে ভিক্টৰী ইয়াতেও ভিক্টৰী বুলি ৱৰ্ড আছে হয়নে আৰু ক'ৰবাত ভিক্টৰী ৱৰ্ডটো আছে এইটো এটা ভিক্টৰী ৱৰ্ড আছে তো এতিয়া আমি গোটেই পেছেজটো টাইপ কৰিলোঁ প্ৰশ্নৰ তলত আমি দেখিলোঁ যে যিমানবোৰ ভিক্টৰী বুলি ৱৰ্ড আছে গোটেইবোৰ ৰিপ্লেচ কৰিব লাগে বেলেগ এটা ৱৰ্ড দি ধৰি ল'লোঁ আমি ছাকচেছ ৱৰ্ডটো দি ৰিপ্লেচ কৰিব লাগে ভিক্টৰী বুলি যিমান ৱৰ্ড আছে ছাকচেছ ৱৰ্ডটো দি ৰিপ্লেচ কৰিব লাগে চ' এটাকৈ যদি আমি চাই থাকোঁ ভিক্টৰীটো ছাকচেছ ৰিপ্লেচ কৰিলোঁ আকৌ এইটো ভিক্টৰী ছাকচেছ ৰিপ্লেচ কৰিলোঁ কি হ'ব আমাৰ বহুত টাইম কনজিউমিং হৈ যাব তাৰ কাৰণে আমি ৰিপ্লেচ অপশ্যনত যাম তো এই ভিক্টৰী ৱৰ্ডটো ৰিপ্লেচ উইথ ছাকচেছ লিখি দিম হয়নে ভিক্টৰীটো আমি কি কৰিম ৰিপ্লেচ উইথ ছাকচেছ আৰু ৰিপ্লেচ অল মাৰি দিম ঠিক আছে 6 ৰিপ্লেচমেণ্ট চ' যিমানবোৰ ভিক্টৰী ৱৰ্ড আছিল এইটো যেনেকৈ ভিক্টৰী ৱৰ্ড আছিল প্ৰথম ৱৰ্ডটো ছাকচেছ হৈ গ'ল কিটো ভিক্টৰী আছিল এইটো কিটো ছাকচেছ হৈ গ'ল হয়নে ইয়াতে কি হৈ গ'ল এলিমেণ্ট অফ ভিক্টৰী আছিল এলিমেণ্ট অফ ছাকচেছ হৈ গ'ল প্ৰত্যেকটো এইটো এক্সেপ্ট অফ ভিক্টৰী আছিল এক্সেপ্ট অফ ছাকচেছ হৈ গ'ল প্ৰত্যেকটো ভিক্টৰী ৱৰ্ড কি হৈ গ'ল ছাকচেছলৈকে কনভাৰ্ট হৈ গ'ল ৰিপ্লেচ হৈ গ'ল ক্লিয়াৰ চ' এনেকুৱা প্ৰশ্ন আহিলেও হৈ যাব চ' হোমৰ আণ্ডাৰত যিমান অপশ্যন আছে এদিন আমি এক্সপ্ল'ৰ কৰিম ইনচাৰ্টত যাম এদিন ঠিক আছে এই বাউণ্ডাৰীটো গুচাই থৈ দিম এদিন ইনচাৰ্টত যাম ইনচাৰ্টত গৈও আমি কি কৰিম ইনচাৰ্টৰ আণ্ডাৰত যিমান অপশ্যনছ আছে চব আমি এক্সপ্ল'ৰ কৰিম যোৱা বছৰ যেনেকৈ ইনচাৰ্টৰ আণ্ডাৰত কি আছে ড্ৰপ কেপ অপশ্যনটো আছে হয়নে ড্ৰপ কেপ অপশ্যনটো ক'ত আছে ইনচাৰ্টৰ আণ্ডাৰত আছে যোৱা বছৰ ড্ৰপ কেপৰ পৰা বহুত প্ৰশ্ন আহিছিল এতিয়া যদি আমি আগৰ পৰা নাজানো যে
ইনচাৰ্ট অপশ্যনৰ আণ্ডাৰত ড্ৰপ কেপ অপশ্যনটো আহে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমাৰ সময় যাব আমি ড্ৰপ কেপ অপশ্যনটো বিচাৰি থাকোঁতে আমাৰ বহুত সময় গুচি যাব হ'ব চ' সেইকাৰণে আগৰ পৰা চাই থৈ দিম ছেকেণ্ড কথা পিকচাৰ এড কৰিব দিয়ে হয়নে নহয় পিকচাৰ এড কৰিব দিয়ে এতিয়া আমি পিকচাৰ এড কৰিব যাওঁ ছাপ'জ দিছ ডিভাইচ যিকোনো এটা পিকচাৰ লৈ লওঁ মোৰ নিজৰে পুৰণা পিকচাৰ এটা লৈ লওঁ ঠিক আছে পুৰণা পিকচাৰ এটা লৈ লৈছোঁ মোৰ নিজৰে সৰু কৰি লওঁ ইয়াক অ'কে সৰু কৰি ল'লোঁ এতিয়া পিকচাৰটো এড কৰোঁতে আমি কি দেখিছোঁ লাইনবোৰ ওপৰ ফালে এনেকৈ আছে মাজত পিকচাৰটো আহি গৈছে এইফালে আৰু ইয়াত ব্লেংক স্পেচ আহি গৈছে কিন্তু কিতাপবোৰততো আমি এনেকৈ নেদেখোঁ কিতাপবোৰত আমি ধুনীয়াকৈ কণ্টিনিউ দেখোঁ ন ব্লেংক স্পেচটো নেদেখোঁ চ' সেইটোৰ কাৰণে আমি কি কৰিব লাগিব পিকচাৰটো ৰেপ টেক্সট ল'ব লাগিব ন পিকচাৰটো আমি ৰেপ টেক্সট লৈ লওঁ অ'কে পিকচাৰটো আমি ৰেপ টেক্সট লৈ ল'লোঁ ক্লিয়াৰ হৈছে ঠিক আছে পিকচাৰটো কি কৰিলোঁ আমি এনেকৈ দিলে হ'বনে ৰেপ টেক্সট লৈ ল'লোঁ অ'কে তো কি হৈ গ'ল ধুনীয়াকৈ কিতাপৰ নিচিনা হৈ গ'ল বস্তুটো কিতাপ পৰা আমি ইফালেও ৰাখিব পাৰোঁ তাক কিতাপৰ নিচিনা হৈ গ'ল ধুনীয়াকৈ বস্তুটো হয়নে বাকী আমাক ক'ব পাৰে যে পিকচাৰটো এটা বাউণ্ডেৰী বনোৱা এতিয়া কিবা কৰা অমুক কৰা তমুক কৰা চ' আমি বস্তুখিনি নিজাকে কি কৰিম এক্সপ্ল'ৰ কৰিম ধুনীয়াকৈ এইকেইদিন প্ৰত্যেকটো অপশ্যন এক্সপ্ল'ৰ কৰিম ডিজাইনত যাব ডিজাইনত গৈ পেজ বৰ্ডাৰ দিব পাৰে পেজ বৰ্ডাৰটো বেলেগ ধৰণৰ ডটেড লাইন কেনেকৈ দিব পেজ বৰ্ডাৰত কি কেনেকৈ দিব চব চাব পাৰে লেআউটত যাব এদিন বঢ়িয়াকৈ মাৰ্জিন চাই ল'ব মাৰ্জিন দিব কাষ্টম মাৰ্জিন ধৰি দিব কুৱেশ্যনত ধৰি দিব যে মাৰ্জিন ইমান ৰাখা টপ ইমান বটম ইমান লেফ্ট ইমান ৰাইট ইমান ধৰি দিব কাষ্টম মাৰ্জিনটো ধুনীয়াকৈ চাই থ'ব সেইকাৰণে কলম বনাব দিব পাৰে পেজ ব্ৰেকটো চাই থ'ব অ'কে তাৰপিছত হৈ গ'ল আপোনাৰ ৰেফাৰেঞ্চেছটোতো ডাইৰেক্ট চিলেবাছত মেনশ্যনেই আছে গতিকে ৰেফাৰেঞ্চেছৰ প্ৰশ্ন আহিবই তো ৰেফাৰেঞ্চেছত কি দিব পাৰে যে আপোনাক ফুট নোট দিব পাৰে আচ্ছা লগতে ইনচাৰ্টত আৰু এটা কথা কৈ লওঁ হেডাৰ ফুটাৰ ক'ত আহে ইনচাৰ্টৰ ভিতৰত আহে ঠিক আছে হেডাৰ ফুটাৰ দিব ৰোল নাম্বাৰটো লিখিব দিব বোলে ফুটাৰত ৰোল নাম্বাৰটো লিখি থোৱা বা হেডাৰত ৰোল নাম্বাৰ আৰু চেণ্টাৰ নাম্বাৰটো লিখা এইবিলাক প্ৰশ্ন থাকিব ঠিক আছে তাৰপিছত আমি আছিলোঁ ক'ত ৰেফাৰেঞ্চেছত ফুট নোট দিব পাৰে যেনেকৈ ছাকচেছ ৱৰ্ডটোৰ মিনিং কি সেইটো আমি ফুট নোটত লিখিব লাগে ইনচাৰ্ট ফুট নোট তো ছাকচেছৰ ৱৰ্ডটোৰ মিনিং কি ছাকচেছ মিনছ কি ধৰি ল'লোঁ আৰু এচিভমেণ্ট ন ছাকচেছ মিন এচিভমেণ্ট এনেই লিখিছোঁ আৰু হয় নহয় বেলেগ কথা ছাকচেছ মিন এচিভমেণ্ট চ' আমি এইটো ফুট নোটত লিখিব পাৰোঁ দেখিছোঁ এতিয়া ছাকচেছ ৱৰ্ডটোত যাওঁ ক'ত গ'ল এইটো ছাকচেছ কি দেখিছোঁ আমি 1 বুলি আহি গৈছে মানে তলফালে এই 1টোৰ ৰেফাৰেঞ্চটো দিয়া আছে ফুট নোটত দিয়া আছে হ'ব সেনেকৈ এণ্ড নোট কি হয় সেই বিষয়ে আমি চাব লাগিব চাইটেশ্যন এণ্ড বিব্লিঅ'গ্ৰাফীৰ বিষয়ে আমি চাব লাগিব ঠিক আছে তো এনেকৈ আমি ধুনীয়াকৈ ৱৰ্ডটো প্ৰিপাৰেশ্যন কৰিম ৰেফাৰেঞ্চেছলৈকে চালে হ'ল মেইলিং ৰিভিউ ভিউ এইবিলাক চোৱাৰ প্ৰয়োজন নাই হ'ব ৰেফাৰেঞ্চেছলৈকে হোমৰ পৰা ৰেফাৰেঞ্চেছলৈকে যিমান অপশ্যন আছে গোটেইকেইটা অপশ্যন ইউটিউবত মাৰি ধুনীয়াকৈ শিকিলে হ'ল তাৰপিছত চাইমালটেনিয়াছলি কি কৰি যাব লাগে চাইমালটেনিয়াছলি তাৰ লগে ৱৰ্ডটো গুচাই দিওঁ আমি চাইমালটেনিয়াছলি তাৰ লগে টাইপিং স্পীডটো বঢ়াই কেনে যাব লাগে ক্লিয়াৰ হৈ গৈছে ঠিক আছে ৱৰ্ডৰ বিষয়ে আলোচনা কৰিলোঁ অলপ বেলেগ আলোচনা যদি আমি কৰিব পাৰোঁ আমি যদি অলপমান পাৱাৰ পইণ্টৰ বিষয়ে আলোচনা কৰোঁ পাৱাৰ পইণ্টত কি থাকিব পাৰে পাৱাৰ পইণ্টত বহুত বেছি প্ৰেক্টিচটো মেইন হয় বাকী ট্ৰানজিশ্যন এনিমেশ্যন ক'ত থাকে যাতে ফটাফট ওলাব পাৰে পাই চাৰ্ট বনাব দিব পাৰে পাৱাৰ পইণ্টত পাই চাৰ্ট বনাব দিব পাৰে বা বেলেগো দিব পাৰে কেনেকৈ ফটাফট বনাব ন লেবেলিং কেনেকৈ কৰিব পাই চাৰ্টটো দিলে বনালে বোলে লেবেলিং কৰা এইটো কোনটো কোম্পানী হয় বোলে কোম্পানী এ লেবেলিং কৰা ঠিক আছে লেবেলিংবোৰ কেনেকৈ হ'ব বিভিন্ন ধৰণে লেবেলিং কেনেকৈ কৰিব পাৰি তলত এই চাৰ্টটো কি ৰিপ্ৰেজেণ্ট কৰিছে তাৰ নামটো কেনেকৈ লিখিব পাৰি এডিট কৰি কেনে সেই বিষয়ে সেইবোৰ সৰু বস্তু দিব পাৰে ক্লিয়াৰ আৰু লগতে প্ৰিণ্ট প্ৰিভিউটো চাই ল'ব সদায় প্ৰিণ্ট প্ৰিভিউটো চাই ল'ব যে এটা পেজত যদি দুখন শ্লাইড প্ৰিণ্ট দিব দিয়ে সেইটো আমি প্ৰিণ্ট কৰিব পাৰিম নে নাই সেই বস্তুখিনি চাই ল'ব ফাইনেলি আমি এক্সেলৰ বিষয়ে অলপ যদি কথা পাতোঁ এক্সেলত যিমান পাৰে ধুনীয়াকৈ চাই লওক ইউটিউবত দীঘল এক্সেলৰ টিউটৰিয়েল ভিডিঅ' চাই ল'ব পাৰে বিভিন্ন ফাংচনছ ইফ ফাংচন এণ্ড ফাংচন এইবোৰ চাব লুকআপ মেথড পিভট টেবুলৰ কথা মেনশ্যন কৰাই আছে শিকি লওক লগত চাৰ্ট শিকি লওক আৰু এটা বস্তু শিকি ল'ব যে এক্সেলত বনোৱা চাৰ্টখন কপি পেষ্ট কৰি কেনে পাৱাৰ পইণ্টত কেনেকৈ ইনচাৰ্ট কৰিব সেই বস্তুটো ধুনীয়াকৈ চাই থৈ দিব ঠিক আছে চ' এনেকৈ প্ৰিপাৰেশ্যন আগবঢ়াই গৈ থাকক সময় যিহেতু আছে প্ৰিপাৰেশ্যনটো ইনডেপ্থ প্ৰিপাৰেশ্যন কৰক ক্লিয়াৰ সময় নাথাকিলে বেলেগ ক'লো হয় বাট সময় যিহেতু আছে ইনডেপ্থ প্ৰিপাৰেশ্যন কৰক এটলিষ্ট নলেজখিনি থাকি যাব ক্লিয়াৰ হৈছে এটলিষ্ট নলেজখিনি ধুনীয়াকৈ থাকি যাব আৰু আমি কথা পাতিম বুলি কৈছিলোঁ যিসকলৰ নিজাকৈ এটা লেপটপ বা PC নাই তেওঁলোকে কি কৰিব তেওঁলোকে এটা কাম কৰিব পাৰে ওচৰত যিকোনো কম্পিউটাৰ ইনষ্টিটিউট থাকে ন
কম্পিউটাৰ ইনষ্টিটিউটটো থাকিবই ওচৰত, কম্পিউটাৰ ইনষ্টিটিউট থাকিবই। চ' কম্পিউটাৰ ইনষ্টিটিউটত গৈ পেলাই ক'ব পাৰে যে মই এমাহৰ ফিজ এটা দিম আপোনাক, কাইণ্ডলি মোৰ এনেকুৱা এক্সামটো ক্লিয়াৰ হৈছে, কাইণ্ডলি মোক অকণমান প্ৰেক্টিচ কৰিবলৈ দিয়ক আপোনালোকৰ কম্পিউটাৰকেইটাত, ঠিক আছে। চ' কম্পিউটাৰ ইনষ্টিটিউটত যাব, গৈ পেলাই আপুনি তেনেকৈ যদি ৰিকুৱেষ্ট কৰে, ময়ো এটা সময়ত কৰি পাইছোঁ তেনেকৈ ৰিকুৱেষ্ট কৰিলে আপোনালোকক ধুনীয়াকৈ দি দিব, তেওঁলোকে না নকৰে, ঠিক আছে। হয়তো এমাহৰ ফিজটো ল'ব, গোটেই কোৰ্চৰ ফিজ ল'ব নালাগে, এমাহৰ ফিজটো লৈ আপোনাক এটা কম্পিউটাৰ এৰি দিব, কিছু ঘণ্টা আপুনি প্ৰেক্টিচ কৰিব পাৰিব তাতকৈ ডেইলি, ঠিক আছে। চ' এনেকৈ আগবাঢ়ি যাওক। নেক্সট লাষ্ট এটা কথা ক'ম, সেই লাষ্ট কথাটো হৈছে যে আপোনালোকে ইমানখিনি কম্পিটিশ্যন যে পাৰ কৰি আহিলে, ডেট মিনছ ADRE ইজ, I know that for most of you 90% of you ADRE is just the beginning, right? আপোনালোকৰ কাৰণে কি ADRE is just the beginning, সেইকাৰণে এইটো মাইণ্ডছেট ল'ব নালাগে যে যেতিয়ালৈকে স্কিল টেষ্ট নহয় মই অনলি স্কিল টেষ্টৰে কাম কৰিম, বাকী পঢ়া বাদ দিম, সেইটো মাইণ্ডছেট ল'ব নালাগে। কিহৰ কাৰণে? কাৰণ ছেড ৰিয়েলিটি এইটোৱে যে যিমানখিনি চিলেকশ্যন হৈছে তাৰ মাজত আকৌ 50% ৰৈ যাব, ৰাইট? তাৰ মাজত 50% ৰৈ যাব, আৰু যোনে যোনে চিলেক্ট হৈছে তেওঁলোকেওতো আকৌ ফাৰ্দাৰ নেক্সট বেলেগ এক্সামো হয়তো দিয়াৰ চিন্তা কৰিব, সেইকাৰণে যিটো প্ৰিপাৰেশ্যন আছে, আগৰ যিটো প্ৰিপাৰেশ্যন আছিল সেইটো কণ্টিনিউ কৰি যাওক। যদি আপোনালোকে স্কিল টেষ্টত বৰ্তমান 4 ঘণ্টা বা 5 ঘণ্টা ডেইলি দি আছে, অন্তত 2 ঘণ্টা এটা সেই বাকী নৰ্মেল প্ৰিপাৰেশ্যনখিনিৰ কাৰণে, বেলেগ নহ'লে অন্তত কাৰেণ্ট এফেয়াৰ্ছখিনিৰ কাৰণে হ'লেও দি ধুনীয়াকৈ আগবাঢ়ি গৈ থাকক। ক্লিয়াৰ হৈছে? বাকী বেষ্ট উইচেছ, প্ৰিপাৰেশ্যন চলাই যাওক এইকেইদিন। কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। মক টেষ্টৰ PDF এটা আপোনালোকৰ কাৰণে সেই দি দিছোঁ, ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ। নেক্সট ফাইনেলি আকৌ এবাৰ মনত পেলাই দিলোঁ যে আমি কোৰ্চ লঞ্চ কৰিছোঁ, কোনোবা যদি আপোনালোকৰ ক্ল'জ মানুহ আছে তেওঁলোকক ছাজেষ্ট কৰিব পাৰে, এবাৰ গৈ এক্সপ্ল'ৰ কৰক, ভাল লাগিলে এনৰল হোৱাৰ কথা চিন্তা কৰিব পাৰে। থেংক ইউ ছ' মাছ। চ' আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ড কৰিছোঁ। বাকী বেষ্ট উইচেছ, কমেণ্ট ছেকশ্যনত কিবা এষাৰ জনাই যাব, আগলৈও আমি পুনৰ এনেধৰণৰ ভিডিঅ' আনি থাকিম। থেংক ইউ।